এটা বিগ ব্ৰেকিং নিউজ অৱশেষত সন্ধান ওলাল পলাতক সুমি বৰাৰ সুমিক আটক কৰি লৈ অনা হৈছে অসমলৈ এনে এটা খবৰৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে ৰৈ আছে ৰাজ্যবাসী বিশেষকৈ যিসকলে সুমিৰ জৰিয়তে বিশালৰ ট্ৰেডিং কোম্পানীত ধন বিনিয়োগ কৰিছিল তেওঁলোক কিন্তু এতিয়াও সেয়া হৈ উঠা নাই অসম আৰক্ষীয়ে সুমি তাৰ্কিকৰ কোনো সংসূত্ৰ পোৱা নাই সেয়ে বিশালৰ গোচৰৰ তদন্তৰ দায়িত্ব দিয়া হৈছে CIDক চৰ্চা চলিছে সুমি আৰু তাৰ্কিক এতিয়া আছে নেপালত তাৰ পৰাই দুয়োৰে ডুবাই অথবা বেংককলৈ উৰা মৰাৰ পৰিকল্পনা ইপিনে অসমত চলি আছে অনুসন্ধান সুমি আৰু তাৰ্কিকৰে সম্পৰ্ক ৰক্ষা কৰা বোকাখাটৰ দুই যুৱকক আটক কৰিছে আৰক্ষীয়ে বোকাখাটৰ মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শুভনজ্যোতি কুৰ্মীক নিশা আটক কৰে বোকাখাট আৰক্ষীয়ে শুভনজ্যোতিৰ ঘৰত আশ্ৰয় লৈছিল সুমি তাৰ্কিকে এই কাৰ্যত চন্দন নাথেও সহযোগ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে 2016 চনৰ পৰা তাৰ্কিকৰ সৈতে সহযোগী হিচাপে কাম কৰি আহিছিল শুভনজ্যোতি কুৰ্মীয়ে মঙলবাৰে CIDয়ে গুৱাহাটীলৈ তলব কৰে শুভনজ্যোতিক সুমি তাৰ্কিকৰ উদয়পুৰত হোৱা বিবাহ অনুষ্ঠানতো ভাগ লৈছিল এওঁলোকে সুমি তাৰ্কিকে গুৱাহাটীৰ পৰা শুভনজ্যোতিৰ সৈতে বোকাখাট লতাবাৰীলৈ আহিছিল লতাবাৰীৰ শুভনজ্যোতিৰ ঘৰত 3 ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা আহি দিনৰ ভাগত জিৰণিলৈ নিশা প্ৰায় 11 মান বজাত গোলাঘাটলৈ ৰাওনা হৈছিল শুভনজ্যোতি কুৰ্মীৰ মাতৃয়ে জনোৱা মতে ঘটনাৰ বিষয়ে গম পাই সুমি তাৰ্কিকক ঘৰৰ পৰা ওলাই যাবলৈ কোৱাত শুভনজ্যোতিক এটা মোবাইল যোগান দিবলৈ কৈছিল সুমি তাৰ্কিকে তাৰ পাছতে চন্দনৰ গাড়ীলৈ ওলাই গৈছিল সুমি তাৰ্কিক শুভনজ্যোতিৰ গাড়ীখন জব্দ কৰিছে আৰক্ষীয়ে ল'ৰাটোৱে মানে দেউতাকক ক'লে যে বাবা মোক এটা মোবাইল কিনি দিছোন পইচা দিলেহি ল'ৰাটোৱে দিলে নাই তাৰ মোবাইলটো বন্ধ হৈ যায় মাজে মাজে সেইটো আজি নহয় বহুত দিনৰ পৰা সি কৈ আছিলে তো সেইদিনা কোৱাত মানে দেউতাকে আৰু আনি দিছে যে এই কথাটো ধৰক অলপ অলপ ওলাই গৈছে আকৌ বন্ধ হ'লে সন্দেহ কৰিব বুলি ভাবি মান দিলে কিন্তু মোবাইলটো সিহঁতে লৈ ল'লে আমি গাঁৱৰ ঘৰলৈহে গৈছিলোঁ কিন্তু ল'ৰাজন তালৈ গৈছিল উদয়পুৰলৈ 3 তাৰিখে দিনৰ ভাগত আহি ৰাতিয়ে গৈছে 11:30 মানত খাই মানে অকণমান ভাত দালি মই বনালোঁ সেইটোৱে খাই লোৱা বুলি ক'লোঁ আৰু তাকে আমাৰ ঘৰ আহিলে ভাতটো খায়ে আমাৰ গাড়ীটো ল'ৰা গুচি গ'ল ন গুৱাহাটী গুচি গৈছিলে ন কাৰ গাড়ী নিলে ল'ৰাজনৰ নামটো মই ভালকৈ নাজানো এতিয়া টিভিত দেখে বোকাখাটৰে সেইজনক মাতিছে তেওঁলোকে সেইজনক ফোন কৰি সিদিনাখন গুৱাহাটী যোৱাৰ কি চিনাকি আছে চাগে মই আমাৰ ঘৰলৈ অহা দেখা নাই আগত চন্দন কি নাম ক'লে অনুসন্ধান অব্যাহত তদন্ত চলি আছে বিশালৰ প্ৰসংগক লৈ দোষী প্ৰমাণিত হ'লে কি শাস্তি হ'ব বিশালৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ মতে অধিক ধন লোৱাৰ বাবে বিপদত পৰিব পাৰে ট্ৰেডিং প্ৰবঞ্চনাত জড়িতসকল বিনিয়োগকাৰীয়ে ধন ঘূৰাই পোৱাৰো সম্ভাৱনা আছে অসংগতভাৱে ধন লোৱাসকলেহে আইন উলংঘা কৰিছে অবৈধ জমা ধনৰ বিৰুদ্ধে 2019 চনত আইন আহিছিল সেই আইনত বিভিন্ন ধাৰা সংযুক্ত হৈ আছে সেই ধাৰা মতে আগবাঢ়িব ট্ৰেডিং প্ৰবঞ্চনাত জড়িতৰ আইনী প্ৰক্ৰিয়া ধনৰ লেনদেনৰ কথা জড়িত হৈ থকা বাবেই বিষয়টো ইডিলৈ যোৱাৰ সম্ভাৱনা আছে ৰোজভেলি সাৰদাৰ দৰে ধাৰা আৰোপ হ'ব ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে দোষী সাব্যস্ত হ'লে 10 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড যদি দোষী সাব্যস্ত হয় যি ডিপজিট পালে যি প্ৰপাৰ্টি লাভ কৰিল বা ডিপজিট পালে সেইখিনি যদি সময়মতে ফিৰাই নিদিয়ে নিশ্চিতভাৱে ব্ৰিচ অফ ট্ৰাষ্ট কমিট কৰা হয় আৰু ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হ'লে এই ধাৰাৰ অধীনত BNSৰ 316(5) উপাধাৰাৰ অধীনত তেওঁ যাৱজ্জীৱন কাৰাদণ্ডেৰেও দণ্ডিত হ'ব পাৰে বা 10 বছৰলৈ কাৰাদণ্ডিত হ'ব পাৰে সেইটো BNSৰ ধাৰাৰ ক্ষেত্ৰত এইখিনি উপলব্ধ হ'ব এই বিষয়বোৰক লৈ কঠোৰ মন্ত্ৰী পীযুষ হাজৰিকাও ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ'ব পুলিয়ে পখাই উভালি আইনৰ মজিয়ালৈ অনা হ'ব ট্ৰেডিং প্ৰবঞ্চনাৰ সৈতে জড়িত লোকসকলক প্ৰয়োজনত ইডি ইনকাম টেক্স বা CBIক দিয়া হ'ব তদন্তৰ দায়িত্ব ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে এইদৰে সৰব হ'ল মন্ত্ৰী পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰয়োজনত ইডি ইনকাম টেক্স বা CBIকো দিয়া হ'ব আৰু কোনো পধ্যে ট্ৰেডিঙৰ লগত জড়িত জঘন্য ব্যক্তিসকলক খাৰি যাবলৈকে দিয়া নহ'ব যোন জড়িত হৈ আছে সকলোৰে পালি পোখা উভালি সকলোকে আইনৰ মজিয়ালৈকে অনা হ'ব আৰু আইনে নিশ্চয়কৈ ডেফিনেটলি শাস্তি দিব কিন্তু অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে এনেকৈ ট্ৰেডিঙৰ নামত আৰু আমাৰ সাধাৰণ মানুহক কাকোৱে প্ৰবঞ্চিত হ'বলৈকে দিয়া নহ'ব কি হ'ব বিশাল ফুকনৰ কলৈ গ'ল সুমি আৰু তাৰ্কিক আৰক্ষী বিফল দায়িত্ব দিয়া হ'ল CIDয়ে সন্ধান উলিয়াব পাৰিবনে সুমি তাৰ্কিকৰ সেই প্ৰশ্নও এতিয়া উত্থাপন হৈছে ৰাইজৰ মনত কাৰণ CIDয়ে তদন্ত কৰিও এতিয়ালৈ উলিয়াব পৰা নাই পলাতক ঘোষিত লখিমপুৰৰ সুনীল গগৈৰ সন্ধান
লখিমপুৰৰ পৰা ধেমাজিলৈ যোৱা সুনীলৰ সন্ধান উলিয়াব নোৱাৰা CIDৰ হাতত এতিয়া দেশ বিদেশ ঘূৰি ফুৰা চুমিৰ সন্ধান উলিওৱাৰ দায়িত্ব